Welcome to my RP classes. আজি মই তোমালোকক কাৰ্বন আৰু যৌগৰ 2 নম্বৰ ভিডিঅটো আৰম্ভ কৰিম। ইয়াৰ আগত তোমালোকক ইলেক্ট্ৰন বিন্দু গঠন দেখুৱাইছিলো, মিথেনৰ সহযোজী বন্ধনী কি আছিল সেইটো বুজাইছিলো। ইয়াত তোমালোকৰ এটা কোৱেশ্চন আছে যে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি? সেইটো তোমাৰ 61 পেজত আছে। কাৰ্বন ডাই অক্সাইড CO2 ৰ ইলেক্ট্ৰন বিন্দু গঠন। কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান? 6। ঠিক আছে, গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস 2 আৰু 4 আৰু অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8। ঠিক আছে, গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস কিমান হ'ব? 2 আৰু 6। তে কাৰ্বনৰ যোজক পক্ষত যোজ্যতা কক্ষত ইলেক্ট্ৰন 4টা থাকে আৰু ইয়াৰ 6টা থাকে। বহিতম কক্ষত ইলেক্ট্ৰন 6টা থাকে। এইটো অক্সিজেনৰ, এইটো কাৰ্বনৰ। ইয়াৰ পৰা আমি ইলেক্ট্ৰন বিন্দু গঠন আঁকিম। কি? ইলেক্ট্ৰন বিন্দু গঠন। এইটো তোমালোকৰ কিতাপত আছে কুৱেশ্চন, প্ৰশ্নাৱলীত। তে চোৱা, প্ৰথমতে কাৰ্বনৰ 4টা ইলেক্ট্ৰন, এই 4টা ইলেক্ট্ৰন ব্যৱহাৰ কৰিব পাৰিম আৰু অক্সিজেনৰ এই 6টা ইলেক্ট্ৰন ব্যৱহাৰ কৰিব পাৰিম, কাৰণ বহিতম কক্ষৰ ইলেক্ট্ৰন আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ যদি ইলেক্ট্ৰন দুটা আমি এনেকৈ লিখো, কাৰ্বন এইটো এটা ইলেক্ট্ৰন, এইটো এটা। ঠিক আছে, আৰু ইয়াৰ এইটো এটা, এইটো এটা। আৰু একোটা অক্সিজেনৰ কিমানকৈ থাকিব? ইয়াত দুটা অক্সিজেন আছে, কাৰ্বন এটা আছে। ইয়াত যদি আমি এটা অক্সিজেন দিওঁ আৰু যদি ইয়াত আমি এটা অক্সিজেন দিওঁ, এই অক্সিজেনটোৰ 6টা ইলেক্ট্ৰন আছে। 6টাৰ আমি দুটা ইয়াত দি দিলো, ধৰি লোৱা অক্সিজেনৰ ইলেক্ট্ৰনটো ডটেৰে বুজালো, এইটো। আৰু ইয়াত দুটা দিলো, ইয়াত দুটা দিলো। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা। আৰু এনেকৈ ইয়াত এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা। ঠিক আছে, 6টা। এতিয়া কি হ'ব? ইয়াৰ এই দুটা ইলেক্ট্ৰন আৰু এই ঠিক এইদৰে এইটোৰো এই দুটা ইলেক্ট্ৰন ই কাৰ্বনৰ ফালে নিজৰ ইলেক্ট্ৰন দুটা আগবঢ়াই দিব, আৰু সেইদৰে কাৰ্বনেও ইয়াৰ দুটা ইলেক্ট্ৰন ইয়াৰ ফালে আৰু ইয়াৰ দুটা ইলেক্ট্ৰন অক্সিজেনৰ ফালে আগবঢ়াই দিব। ফলত ইয়াত এটা বান্ধনী হ'ব, ইয়াত এটা বান্ধনী হ'ব। অৰ্থাৎ এইখিনি ইলেক্ট্ৰন অক্সিজেনৰ আৰু এইখিনি ইলেক্ট্ৰন এইটো অক্সিজেনৰ, আৰু মাজৰ কাৰ্বনটোৰ এইখিনি ইলেক্ট্ৰন। চোৱা, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, 7টা, 8টা। অষ্টক ৰোল হ'ল এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, 7টা, 8টা। ইয়াৰো এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, 7টা, 8টা। এই দুটা ইলেক্ট্ৰন এতিয়া অক্সিজেনৰো হ'ব। ঠিক এইদৰে এইটোৰো এই দুটা ইলেক্ট্ৰন অক্সিজেনৰো হ'ব। বুজি পালা? ইয়াৰ আমি যদি এইটো বন্ধনী টাইপত লিখো, এইটো কেনেকুৱা হ'ব? কাৰ্বন ইয়াত ডাবল বন্ধনী, ইয়াত এনেকুৱা। ঠিক আছে, এইটো মই তোমালোকক দেখুৱাই দিলো। এইটো হ'ব ইলেক্ট্ৰন বিন্দু গঠন। উত্তৰটো হ'ব এনেকুৱা। বুজি পালা? নেক্সট চোৱা, আজি তোমালোকে জানিব লাগিব যে কাৰ্বনে, লিখি ল'বা, মই মুছি দিয়াৰ আগত ভিডিঅ'টো পজ কৰি লিখি ল'বা। আজি তোমালোকে জানিব লাগিব কাৰ্বনে সহযোজী বন্ধনী গঠন কৰি বহুত মৌল গঠন কৰে, বহুত যৌগ গঠন কৰে, সেই যৌগবোৰ গঠন কৰাত ফলত কাৰ্বনৰ কিছুমান ধৰ্ম থাকে। ঠিক আছে, ইয়াত প্ৰথম এটা ধৰ্ম হ'ল কেটিনেচন। কেটিনেচন এই শব্দটো আগতে শুনা নাই নিশ্চয়। কেটিনেচন এটা কাৰ্বনৰ ধৰ্ম। এই কেটিনেচন শব্দটো কি বুজায়? যে কাৰ্বনে ধৰা হাইড্ৰজেনৰ লগত বন্ধ কৰিলে বা কাৰোবাৰ লগত বন্ধ কৰিলে, ইয়াৰ উপৰিও কাৰ্বনে নিজৰ মাজতে কাৰ্বন কাৰ্বন বন্ধ কৰে, আৰু কাৰ্বনে নিজৰ মাজতে কাৰ্বন কাৰ্বন যি বন্ধ কৰা ধৰ্ম, এই ধৰ্মটোকে কেটিনেচন বুলি কোৱা হয়। এতিয়া চোৱা, কাৰ্বনে এই কেটিনেচন ধৰ্মৰ দ্বাৰা ধৰা দুটা, তিনিটা, চাৰিটা, ইয়াত দুটা, ধৰি লোৱা তিনিটা, চাৰিটা, কৰবাত 5টা, এনেকৈ কাৰ্বনে নিজৰ মাজতে বন্ধ কৰি দীঘল চেইন গঠন কৰিব পাৰে। নাইবা এইডাল ধৰা এইডাল চেইনত কাৰ্বনৰ এইটোৰ লগত এনেকুৱা হ'ল আৰু এইটোৰ লগত এনেকুৱা হ'ল, এনেদৰে শাখাও কৰিব পাৰে। আৰু কেতিয়াবা কাৰ্বনে এইটোৰ লগত কৰিলে, এইটো এইটোৰ লগত কৰিলে, এইটো এইটোৰ লগত কৰিলে, এইটো এইটোৰ লগত কৰিলে, এইটোৰ লগত কৰিলে, এটা চক্ৰীয় এটা আকৃতি ললে। ঠিক আছে, এনেকৈ দীঘল শাখা কৰিব পাৰে, এনেকৈ শাখাৰ ওপৰত ব্ৰাঞ্চ থাকিব পাৰে, মানে ইয়াত
দীঘল চেইন কৰিব পাৰে, চেইনৰ মাজত ইয়াত তোমাৰ শাখা ৰাখিব পাৰে আৰু সক্ৰিয় আকাৰ লৈও ই বেলেগ আকৃতিৰ যৌগ গঠন কৰিব পাৰে। মুঠতে কথাটো হ'ল ই কেটিনেশ্যন ধৰ্ম মানে হ'ল কাৰ্বনে কাৰ্বনৰ মাজতে বন সৃষ্টি কৰা ধৰ্মটো। এতিয়া চোৱা, এই কেটিনেশ্যন ধৰ্ম কৰাত কাৰ্বনে যেতিয়া কাৰ্বনৰ মাজত বন সৃষ্টি কৰিব, বান্ধনি সৃষ্টি কৰিব, তেতিয়া এইটো এটা এক বান্ধনীয় হ'ব পাৰে। আৰু কি হ'ব পাৰে, কাৰ্বনে কাৰ্বনৰ মাজত দুডাল বান্ধনি সৃষ্টি কৰিব পাৰে, তেতিয়া ইয়াক তোমাক এক বান্ধনী দ্বি বান্ধনী বুলি কয়, দ্বি বান্ধনী। ঠিক আছে। আৰু কাৰ্বনে কাৰ্বনৰ মাজত তিনিডালো বন কৰিব পাৰে। কেটিনেশ্যন ধৰ্মৰ গম পালো কাৰ্বনে কাৰ্বনৰ লগত বন ফৰ্ম কৰে, বান্ধনী সৃষ্টি কৰে। আৰু সেই বান্ধনী সৃষ্টি কৰাতে কাৰ্বনে কেতিয়াবা এডাল বান্ধনী, কেতিয়াবা একেলগে দুডাল বান্ধনী, কেতিয়াবা একেলগে তিনিডাল বান্ধনী কৰিব পাৰে। এডাল বান্ধনী কৰিলে এক বান্ধনী, দুডাল কৰিলে দ্বি বান্ধনী, তিনিডাল কৰিলে ত্ৰিবান্ধনী। এতিয়া চোৱা, এক বান্ধনী, দ্বি বান্ধনী, ত্ৰিবান্ধনীৰ ওপৰত ভিত্তি কৰি আমি দুটা শব্দ ক'ব পাৰো। এটা হ'ল সংপৃক্ত যৌগ, আন এটা অসংপৃক্ত যৌগ। সংপৃক্ত যৌগ আৰু এটা অসংপৃক্ত যৌগ। সংপৃক্ত যৌগ কি? যেতিয়া এটা যৌগ পাম যিটো যৌগত কাৰ্বন আৰু কাৰ্বনৰ মাজত অকল এক বান্ধনী থাকে, তেতিয়া আমি সংপৃক্ত যৌগ বুলি কম। আৰু কাৰ্বন আৰু কাৰ্বনৰ মাজত দ্বি বান্ধনী, ত্ৰিবান্ধনী এই দুটাৰ যদি এটা থাকে, সেইটোক আমি অসংপৃক্ত যৌগ বুলি কম। যেতিয়া অসংপৃক্ত হ'ব, ইয়াৰ মাজত দ্বি বান্ধনী থাকিব পাৰে নাইবা ত্ৰিবান্ধনী থাকিব পাৰে। কিন্তু সংপৃক্ত যৌগবিলাকত কাৰ্বন আৰু কাৰ্বনৰ মাজত অকল এক বান্ধনী থাকে। এইখিনি কাৰ্বনৰ প্ৰথম ধৰ্ম। কেটিনেশ্যন ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি এক বান্ধনী, দ্বি বান্ধনী, ত্ৰিবান্ধনী পালো। আৰু এইকেইটা ব্যৱহাৰ কৰি আমি সংপৃক্ত আৰু অসংপৃক্ত দুটা ভাগত ভাগ কৰিলো যৌগবোৰক। ঠিক আছে, কাৰ্বনৰ যৌগবোৰক। এইখিনি লিখি ললা, মই মুছি দিছো। এইবিলাক তোমালোকৰ কিতাপত আছে, মই খালি সহজ কৰি বুজাই দি আছো। এইখিনি নোট নহয়, তথাপিতো লিখি ল'বা, পঢ়াত সহজ হ'ব। এতিয়া আমি আৰু এটা ধৰ্ম পাই, কাৰ্বনে হাইড্ৰজেন, কাৰ্বন এইবিলাকৰ উপৰিও কাৰ্বনে অক্সিজেন, নাইট্ৰজেন, সালফাৰ, হাইড্ৰজেন এইবিলাকৰ লগতো কাৰ্বনে বন ফৰ্ম কৰে। ঠিক আছে, অক্সিজেন, নাইট্ৰজেন, সালফাৰ, হাইড্ৰজেন এইবিলাকৰ লগতো কাৰ্বনে বান্ধনী সৃষ্টি কৰে। আৰু যেতিয়া কাৰ্বনে এই বেলেগ বেলেগ মৌলবোৰৰ লগত বন্ধনী সৃষ্টি কৰে, তেতিয়া সেই যৌগবোৰত ইয়াক বিষম পৰমাণু বুলি কোৱা হয়। বিষম পৰমাণু। এতিয়া চোৱা, এই বিষম পৰমাণুবোৰ কেতিয়াবা ধৰা কাৰ্বনে অক্সিজেনৰ লগত কৰিলে, কেতিয়াবা নাইট্ৰজেনৰ লগত, কেতিয়াবা সালফাৰৰ লগত, কেতিয়াবা হাইড্ৰজেনৰ লগত। সেই ক্ষেত্ৰত এই বিষম পৰমাণুটোৰ ধৰ্মটো অনা কাৰ্বন, অৰ্থাৎ কাৰ্বনৰ লগত যিটো বেলেগ নাইট্ৰজেন, অক্সিজেন, সালফাৰেই হওক যিয়ে বান্ধনী কৰিছে, তাৰ ওপৰত তাৰ ধৰ্মটো নিৰ্ভৰ কৰিব। বিষম পৰমাণুৰ ধৰ্মটো অক্সিজেন, নাইট্ৰজেন, সালফাৰ অৰ্থাৎ অনা কাৰ্বন মৌলটোৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া চোৱা, কাৰ্বনে যি এইবিলাকৰ লগত বন্ধনী কৰে, এই বন্ধনীবোৰ সদায় দৃঢ় হয়। কিয় দৃঢ় হয়? কাৰ্বন যিটো মৌল আছে, সেই মৌলটোৰ আকাৰ সৰু হোৱা হেতুকে ইয়াৰ মাজত যিখিনি তোমাৰ নিউক্লিয়াছত প্ৰটন থাকে, সেই প্ৰটনখিনি ইয়াৰ কাৰ্বনৰ একদম যি মাজত নিউক্লিয়াছত থকা প্ৰটনখিনিয়ে ইয়াৰ ভাগ বতৰা কৰা ইলেক্ট্ৰনবোৰ তাৰ সহজতে পায়, ধৰি ৰাখিবলৈ সহজ হয়। কাৰণ যেতিয়া সৰু হ'ব, তাৰ ইলেক্ট্ৰনবোৰো প্ৰটনৰ ওচৰত থাকিব, তেতিয়া ইলেক্ট্ৰনবোৰ সহজে ধৰি ৰাখিব। ধৰি ৰাখিলে কি হ'ব? ইয়াৰ বান্ধনীবিলাক দৃঢ় হয়। আৰু যেতিয়া এটা যৌগৰ ধৰা মৌল এটা ধৰা যৌগত থকা মৌলটোৰ আকাৰ ধৰা ডাঙৰ হলে তেতিয়া প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত দূৰত্ব বাঢ়ি যাব। দূৰত্ব বাঢ়ি গ'লে তাৰ যিটো ধৰি ৰখা শক্তি, সেই শক্তিটো দুৰ্বল হ'ব। গতিকে কাৰ্বনৰ ক্ষেত্ৰত কিন্তু দৃঢ় হয়, কাৰণ কাৰ্বনটো এটা সৰু, ইয়াৰ আকৃতি সৰু হয়। ঠিক আছে, এই দুটা কাৰ্বনৰ কেটিনেশ্যনটো এটা, আৰু যিটো বেলেগ বেলেগ বিষম পৰমাণু যি কৰে সেইটো এটা। এই দুটা বেলেগ বেলেগ ধৰ্ম কাৰ্বনৰ। এই দুটা আহিব পাৰে পৰীক্ষাত, তোমালোকে ইয়াত নোট পাবাই, তথাপিতো মই ইয়াত বুজাই দিছো। এইখিনি নোট নহয়, তথাপিতো তোমালোকে যেতিয়া লিখি লৈছা বহীত, তেতিয়াহ'লে এইখিনি নোটৰ দৰে হ'ব। তথাপিতো মই
তোমালোকৰ কিতাপৰ পৰা ভাঙি বুজাই দি আছো এতিয়া চাবা সংপৃক্ত আৰু অসংপৃক্ত প্ৰথমতে আমি সংপৃক্ত যৌগবোৰক এটা ভাগ কৰিম সংপৃক্ত যৌগবোৰক এটা ভাগ কৰিম ইয়াত কাৰ্বনৰ সংখ্যা সংপৃক্ত যৌগ মানে কি ইয়াত বন্ধনে কাৰ্বন কাৰ্বনৰ মাজত বন্ধনী এক বন্ধনী থাকিব সংখ্যা তাৰ পিছত নাম তাৰ পিছত আণবিক সংকেত ঠিক আছে তাৰ পিছত গঠন প্ৰথমতে কাৰ্বনৰ সংখ্যা যদি 1 হয় ইয়াক আমি মিথেন বুলি কম এইখিনি মনত ৰাখিব লাগিব মিথেন বুলি কম এতিয়া আণবিক সংকেতটো আমি কেনেকৈ কৰিম ইয়াত এটা সূত্ৰ আছে এইটো কিতাপত দিয়া নাই CnH2n+2 চোৱা যদি ইয়াত n মানে কাৰ্বনৰ সংখ্যাক বুজাইছে কাৰ্বন যদি এটা থাকে C1 হাইড্ৰোজেন ইয়াত এটা থাকিলে 1 হ'ব কাৰ্বন এটা মানে n nৰ সংখ্যাটো হল কাৰ্বনৰ যিমান সংখ্যা থাকে সিমান n হ'ব গতিকে এটা 1 আছে গতিকে 2n + 2 মানে কিমান হ'ব এইটো 4 1 থাকিলে এইটো নিলিখে ধৰা দুটা কাৰ্বন থাকিল তেতিয়া আমি ইয়াত কি কম মিথেন ইথেন হলে ই দুটা কাৰ্বন মানে 2 C2 হলে 4H6 তিনিটা কাৰ্বন আছে মিথেন ইথেন প্ৰপেন হলে তিনিটা কাৰ্বন থাকিলে তিনিটা ইয়াত 3 দুগুণ 6 8 চাৰিটা কাৰ্বন থাকিলে বিউটেন কি কয় বিউটেন হলে আণবিক সংকেত কি হ'ব কাৰ্বনৰ 4 ইয়াত যদি 4 হয় হাইড্ৰোজেন 10টা থাকিব যদি 5টা থাকে আমি কি কম মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন কাৰ্বন 5টা হাইড্ৰোজেন 12টা 5 দুগুণ 10 + 2 12 আৰু হাইড্ৰোজেন যদি 6টা থাকে ইয়াক আমি হেক্সেন বুলি কম হেক্সেন এইখিনি মনত ৰাখিবা কাৰ্বন এটা কাৰ্বনত কি কাৰ্বন এটা থাকিলে কি কয় কাৰ্বন দুটা থাকিলে কি কয় আৰু হেক্সেন হলে কাৰ্বন 6টা আৰু হাইড্ৰোজেন 6 দুগুণ 12 14টা হাইড্ৰোজেন থাকিব ঠিক আছে এতিয়া CH4 আমি CH4 ৰ ইলেক্ট্ৰন বিন্দু গঠন পঢ়িছো আগতে এটো এটা কাৰ্বন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন 4টা ইয়াত ধৰা দুটা কাৰ্বন আছে এইবোৰ গোটেইবোৰ সংপৃক্ত যৌগ কাৰণ কাৰ্বন আৰু কাৰ্বনৰ মাজত বন্ধনী এক বন্ধনী থাকে এটা বাকি কেইটা থাকিল তিনিটা কাৰণ কাৰ্বনৰ যৌগতা 4টা বন্ধনী সৃষ্টি কৰিব এইটো C2H6 ইথেন প্ৰপেন তিনিটা এইটো আৰু এটা ঠিক আছে তলত লিখি দিছো প্ৰপেনটো ইয়াত গোটেইখিনি নধৰে এইটো এটা এইটো হল প্ৰপেন কাৰ্বন তিনিটা আছে ইয়াত এটা বন্ধনী আছে বাকি তিনিটা হাইড্ৰোজেন এনেকৈ যদি লিখি দিবা তোমালোকে মনতে ৰাখিব নালাগে তিনিটা হাইড্ৰোজেন ইয়াত এটা বন্ধনী কাৰ্বনৰ লগত এটা আৰু বাকি দুটা হাইড্ৰোজেন তাৰমানে যিমানটা 4টা হবলৈ যিমানটা বাকি থাকে বাকি কেইটা হাইড্ৰোজেন দি দিবা ইয়াত এটা কাৰ্বনৰ লগত আছে বাকি তিনিটা হাইড্ৰোজেন কিমানটা হল টোটাল এটা দুটা তিনিটা 4টা 5টা 6টা 7টা 8টা হাইড্ৰোজেন এটা দুটা তিনিটা কাৰ্বন ঠিক আছে বাকিবোৰ আৰু নিলিখো গোটেইখিনি নালাগে এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া চোৱা আমি ইয়াৰ আগৰ ক্লাছত আমি মিথেনৰ ইলেক্ট্ৰন বিন্দু গঠন শিকিছো আজি আমি ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন চাম ইথেন মই মুছি দিছো লিখি লবা ভিডিওটো পজ কৰি CnH2n+2 এই সূত্ৰটোৰ পৰা আমি আণবিক সংকেতটো লিখিব পাৰো আজি চাম ইথেন ইয়াত চোৱা ইথিন হলে C2H কিমান হ'ব 2n
n মানে যদি 2 হয় প্লাস 2 অর্থাৎ 6 এটো মই নাই তোমালোকক কাৰোবাৰ সূত্ৰটো মতে কৰি দেখুৱাই দিলো সূত্ৰটো কি এটা ৰবাৰ লিখি দিছো C6 ইয়াত তোমালোকৰ এক্সামত আহিব পাৰে ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা এতিয়া তোমালোকে ইথিন বুলি ক'লে ধৰা পাহৰি গলা তেতিয়া C6H2n + 2 এইটো সূত্ৰত বহাই দিবা এইটো এতিয়া চোৱা কাৰ্বনৰ তোমাৰ বৈধম কক্ষত কেইটা ইলেক্ট্ৰন থাকে কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 অৰ্থাৎ 2 4 ইলেক্ট্ৰন বিন্দু গঠন চাৰিটা থাকে ইয়াত কাৰ্বন কেইটা আছে দুটা প্ৰথমতে দুটা কাৰ্বন লিখি লবা ঠিক আছে চাৰিটা বৈধম কক্ষত ইলেক্ট্ৰন যদি থাকে আমি চাৰিটা ইলেক্ট্ৰন ইয়াত লিখি লম এইটো এটা ইলেক্ট্ৰন 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 ঠিক আছে আৰু এইটো কাৰ্বনৰ এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন এইটো এটা ইলেক্ট্ৰন তেছৱা প্ৰথমতে আমি কাৰ্বন আৰু কাৰ্বন দুটা কাৰ্বন আছে মানে এটা কেটিনেশন ধৰ্মৰ সহায়ত কেটিনেশন ধৰ্মৰ বাবে এই কাৰ্বন আৰু কাৰ্বনে এটা বন্ধনী সৃষ্টি কৰে সেই বন্ধনীটোৰ ক্ষেত্ৰত এটা ইলেক্ট্ৰন এইটো কাৰ্বনে আগুৱাই দিব আৰু এটা ইলেক্ট্ৰন এইটো কাৰ্বনে আগুৱাই দিব ইয়াত এটা বন্ধনী হ'ব আৰু বাকি ইয়াৰ এটা কাৰ্বনে বাকি ইয়াৰ এটা হাইড্ৰোজেনৰ লগত এইটো কাৰ্বনে আন এটা হাইড্ৰোজেনৰ লগত এইটো কাৰ্বনৰ আন এটা এইটো ইলেক্ট্ৰনে আন এটা হাইড্ৰোজেনৰ লগত আৰু ঠিক এইদৰে ইয়াৰ এটা ইলেক্ট্ৰনে হাইড্ৰোজেনৰ লগত ইয়াৰ এটা হাইড্ৰোজেনৰ লগত ইয়াৰ এটা হাইড্ৰোজেনৰ লগত বন্ধনী সৃষ্টি কৰিব ফলত ই এটা হাইড্ৰোজেনে কাৰ্বনৰ লগত কৰিব এইটো এটা আৰু ইয়াতো এনেকুৱা এটা আৰু এই কাৰ্বনটোৰ কাৰণে ইলেক্ট্ৰন কোন কেইটা ইলেক্ট্ৰন হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এই ইলেক্ট্ৰনটো এইটো কাৰ্বনৰ হ'ব কাৰণ ই বন্ধনী সৃষ্টি কৰিছে বন্ধনীত থকা দুটা ইলেক্ট্ৰনে যিটো মৌলয় বন্ধনী কৰে তাৰ অধিকাৰ আছে সেই দুটা ইলেক্ট্ৰনত অৰ্থাৎ এইটো এনেকুৱা আৰু এইটো কাৰ্বনৰ বাবে চোৱা এইটো হল ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন তোমালোকৰ পৰীক্ষাত যিকোনো এটা কিন্তু বিন্দু গঠন আঁকিব দিবই মই এতিয়ালৈকে যিমানখিনি দিলো আৰু নাইবা আৰু দিম আগত বিন্দু গঠন এটা আহিবই এটো বহুত ইম্পৰ্টেন্ট এতিয়া চোৱা ইথেন হল মিথেন হল এতিয়া তোমালোকক মই অসম্পৃক্ত যৌগ এটাৰ ইলেক্ট্ৰন বিন্দু গঠন দেখাম অসম্পৃক্ত যৌগ কি এটা মনত ৰাখিবা ইথিন টু কি ইথিন বুলি যেতিয়া কম ইথ মানে দুটা কাৰ্বন দুটাই থাকিব আৰু হাইড্ৰোজেন চাৰিটা থাকিব ঠিক আছে আগতে C2H6 আছিল তেতিয়া ইথেন হৈছিল এতিয়া ইথিন মানে C2H4 ই এটা অসম্পৃক্ত যৌগ কি অসম্পৃক্ত যৌগ ইয়াৰ মাজত দুটা বন্ধনী আছে চোৱা কেনেকৈ ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিম প্ৰথমতে ইলেক্ট্ৰন বিন্দু গঠন অকাৰ আগতে ইয়াত তোমালোকক মই গঠনটো দেখুৱাই দিছো গঠনটো কেনেকুৱা হ'ব এইটো কাৰ্বন আৰু কাৰ্বনৰ মাজত ডাবল দ্বিবন্ধনী আছে ডাবল বন্ড আৰু দুটা হাইড্ৰোজেন ইবাৰ এইফালে দুটা হাইড্ৰোজেন এইটো আমি ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকিম ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকিম চোৱা প্ৰথমতে দুটা কাৰ্বন আছে একো নভবাকে দুটা কাৰ্বন দি দিয়া এতিয়া চোৱা কাৰ্বনৰ কেইটা থাকিব 2 4 বৈধম কক্ষত 4টা ইলেক্ট্ৰন থাকে ইয়াত 4টা বৈধম কক্ষত ইলেক্ট্ৰনে ভাগ লব ইলেক্ট্ৰন বিন্দু গঠনত প্ৰথমতে চোৱা দুডাল বন্ধনী আছে মানে দুটা ইলেক্ট্ৰনে ভাগ লব ইয়াৰ ফালৰ পৰা অকল এইটো কাৰ্বনৰ ফালৰ পৰা ঠিক এইদৰে ইয়াৰ ফালৰ পৰা দুটা কাৰ্বনে ভাগ লব আৰু দুটা ইলেক্ট্ৰন এনেকৈ থাকিব ইয়াত এতিয়া চোৱা এই ইলেক্ট্ৰনটো অলপ আগুৱাই দিব ইয়াৰ ইলেক্ট্ৰনটো অলপ আগুৱাই দিব অৰ্থাৎ এইফালে আহিল আৰু এইটো অলপ আগুৱাই আহিল এইটো অলপ আগুৱাই আহিল ফলত এইটো এটা বন্ধনী দুটাল বন্ধনী হল আৰু এইটো ইলেক্ট্ৰনে হাইড্ৰোজেনৰ লগত
সহযোজী বন্ধনী কৰিব দুটা দুডাল সহযোজী বন্ধনী দুডাল সহযোজী বন্ধনী এইটো এনেকুৱা হ'ল আৰু এইটো এনেকুৱা হ'ল এইটো এনেকুৱা হ'ল এইটো এনেকুৱা ঠিক আছে এতিয়া এইটো কাৰ্বনৰ ইলেক্ট্ৰন কোন কেইটা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু এই দুটা ইয়াৰ এইটো কাৰ্বনৰে হ'ব তেতিয়া এই এইটো অলপ সার্কুলার হ'ব লাগিছিল কথা নাই শুদ্ধ হলে হ'ল মানে ই অষ্টক ৰুলটো কমপ্লিট কৰিব লাগিব আৰু এইটো কাৰ্বনৰ ক্ষেত্ৰত এই দুডাল চোৱা এইটো কাৰ্বনৰ ক্ষেত্ৰত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আৰু হাইড্ৰোজেনৰো দুটা হ'ল এটা দুটা হিলিয়ামৰ সজ্জা পোৱাৰ কাৰণে এইটো হ'ল ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন ঠিক আছে এতিয়া চোৱা আৰু এটা পাবা তোমালোকে ইথাইন কি সরি ঠিক আছে ইথাইনটো এটা অসম্পৃক্ত যৌগ এইটোৰ ইলেক্ট্ৰন বিন্দু গঠন বাৰু নালাগে সরি C2H2 এইটো কি বুলি কম ইথাইন ইয়াত কি হয় কাৰ্বন আৰু কাৰ্বনৰ মাজত ত্ৰিবন্ধনীৰ সৃষ্টি হয় আৰু এইফালে এটা হাইড্ৰোজেন থাকে এইফালে এটা হাইড্ৰোজেন থাকে এইটো ইথাইন এতিয়া চোৱা যিবোৰ অসম্পৃক্ত যৌগ আছে যেনে ইথাইন ইথিন সেইবোৰৰ সক্ৰিয় ইথাইন ইথিন সেইবোৰ যিবিলাক সংপৃক্ত যৌগ আছে সেই যৌগবোৰতকৈ সক্ৰিয় মানে কি ধৰা ইথেন বোৰ এইটো কি সক্ৰিয় মানে ইথেন বোৰ ইথিনতকৈ কম সক্ৰিয় আৰু যিবিলাক এইটো এটা অসম্পৃক্ত যৌগ আৰু এইটো এটা তোমাৰ সংপৃক্ত যৌগ মানে মই কি কলো অসম্পৃক্ত যৌগবোৰ সংপৃক্ত যৌগতকৈ বেছি সক্ৰিয় মানে কি ধৰা এটা ৰাসায়নিক বিক্ৰিয়া হ'ল সেই বিক্ৰিয়াটোত এই দুটা যদি যৌগ দেই এই যৌগ দুটাৰ ভিতৰত কোনটোই আগে ভাগ ল'ব সেই ভাগ লোৱাৰ সক্ৰিয়তাটো জোখাৰ বাবে সক্ৰিয়তাটো আমাৰ এই ইথিনৰ বেছি পাম কাৰণ ইয়াত তিনিডাল ইথিনত ধৰা দুডাল বান্ধনী আছে এইটো এনেকুৱা হ'ব এইটো ইথিনত তোমাৰ দুটা বান্ধনী আছে গতিকে এই অসম্পৃক্ত যৌগ ইথিনে হওক ইথাইনে হওক অসম্পৃক্ত যৌগ হলে হ'ল সেইবোৰ সংপৃক্ত যৌগতকৈ বেছি সক্ৰিয় মানে এটা ৰাসায়নিক বিক্ৰিয়াত ই গ্ৰহণ কৰাৰ প্ৰৱণতাটো বেছি দেখুৱায় তে ঠিক আছে ইয়াত মই 2 নম্বৰ ভিডিওটো শেষ কৰিলো ইয়াৰ পাছত মই ইয়াৰ পিছৰখিনি কম ইয়াত খালি তোমালোকে প্ৰধানকৈ কি পঢ়ালো ইলেক্ট্ৰন বিন্দু গঠনখিনি যিখিনি দিলো সেইখিনি ভালকৈ চাবা এইটো ভিডিওত বিশেষকৈ আমি ধৰ্ম দুটা পঢ়ালো কাৰ্বন সহযোজী বন্ধনী কৰা যৌগবোৰৰ ক্ষেত্ৰত আৰু বিশেষকৈ ইলেক্ট্ৰন বিন্দু গঠন দিলো আৰু এখন তালিকা দিছো সেই তালিকাখনত এটা কাৰ্বন থাকিলে মিথেন হয় দুটা কাৰ্বন থাকিলে ইথেন হয় তিনিটা থাকিলে প্ৰপেন হয় হেনেকৈ যিখিনি দিছো সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা তে ধন্যবাদ